বাছৰ পৰা নমা দ্যাট মিন্স বাছৰ পৰা নামি অহা ন ছাদৰ পৰা নমা দোলনাৰ পৰা নমা টেবুলৰ পৰা নমা এই ধৰণৰ সেন্টেন্সবিলাকক আমি ইংৰাজীত কেনেকৈ ট্ৰান্সলেট কৰিম তাৰ কাৰণে এটা সৰু ষ্ট্ৰাকচাৰ আছে সো বন্ধুসকল আজি আমি আলোচনা কৰিম এই সৰু এটা ষ্ট্ৰাকচাৰেদি আমি এই ধৰণৰ সৰু সৰু সেন্টেন্সবিলাক অতি সহজতে ক'ব পাৰি বা বুজিব পাৰি আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক নিশ্চয় লাভান্বিত হ'ব পাৰিব সো আমি প্ৰথমতে ষ্ট্ৰাকচাৰটোলৈ আগবাঢ়িছো যে এই ধৰণৰ সেন্টেন্সবিলাক যেতিয়া আমি ক'বলৈ যাম তেতিয়া আমাক এটা ষ্ট্ৰাকচাৰ লাগিব দ্যাট মিন্স এটা ফ্ৰেজ ওয়ার্ড লাগিব গেট অফ মানে হৈছে নামি অহা কোনো এখন ঠাইৰ পৰা হওক বা কোনো এটা বস্তুৰ পৰা যেতিয়া নামি অহা বুজায় তেতিয়া আমি গেট অফ ইউজ কৰিব লাগে দ্যাট মিন্স গেট অফেদি আমি সেন্টেন্সটো ষ্টাৰ্ট কৰিব লাগে সো সেন্টেন্স ষ্ট্ৰাকচাৰটো আমি এনেকৈ গঠন কৰিম প্ৰথমতে আমি গেট অফ দিম তাৰপিছত দা দিম তাৰপিছত আমি নাউন দিম দ্যাট মিন্স য'ৰ পৰা নামি অহা বুজাব ঠাইয়ে হওক বা আমি কোনো বস্তুৰ কথাকে বুজাও দ্যাট মিন্স কোনো নাম হেইছে নাউন ন সো আমি নাউন পদটো হেকত দিব লাগিব সো আমি কি বুজি পালো প্ৰথমতে আমি গেট অফ দিম তাৰপিছত দা দিম তাৰপিছত নাউন দিম কিয়নো নাউনৰ আগত এটা আৰ্টিকেল থাকে আৰু সেই আৰ্টিকেলটো আমি টি হিচাপে দিব লাগিব কিয়নো কোনো এখন বস্তুৰ পৰা বা কোনো এখন ঠাইৰ পৰা যেতিয়া আমি নিৰ্দিষ্টকৈ বুজাম তেতিয়া আমি তাৰ আৰ্টিকেল ইউজ কৰিম ন সো আমি ষ্ট্ৰাকচাৰটো পালো যে গেট অফ তাৰপিছত দা তাৰপিছত নাউন পদটো আমি বহাই দিম সো আমি প্ৰথম সেন্টেন্সটোলৈ আগবাঢ়িছো যে বাছৰ পৰা নমা এই সেন্টেন্সটোক আমি ইংৰাজীলৈ কেনেকৈ ট্ৰান্সলেট কৰিম অতি সহজ জাস্ট আমি দুই তিনিটা ওয়ার্ড লিখিব লাগে যে গেট অফ দা বাছ অতি সিম্পল ন আমি গেট অফ ইউজ কৰিলো তাৰপিছত দা ইউজ কৰিছো তাৰপিছত বাছ য'ৰ পৰা নমা বুজাইছে সেইটো আমি নাউন হিচাপে লিখিব লাগিব হেকত ন তাৰপিছত চাওক বিছনাৰ পৰা নমা দ্যাট মিন্স কোনোবা এজন বিছনাত বহি আছে আমি ক'লো যে বিছনাৰ পৰা নামি অহা তো তেতিয়া আমি কি ক'ব লাগিব যে গেট অফ দ্য বেড মানে হৈছে বিছনা ন আৰু এইটো নাউন পদ বুজায় সো আমি এনেকৈ ক'ব লাগিব গেট অফ দ্য বেড কোনোবাই ধৰক ছাদত বহি আছে বা ছাদৰ ওপৰত আছে তেতিয়া আমি ক'লো যে ছাদৰ পৰা নমা দ্যাট মিন্স ছাদৰ পৰা নামি অহা তেতিয়া আমি এনেকৈ ক'ব লাগিব যে গেট অফ দ্য ৰুফ আমি জাষ্ট ষ্ট্ৰাকচাৰটো ফলো কৰি কিনে কৈ দিলে হৈ গ'ল ন দোলনাৰ পৰা নমা দ্যাট মিন্স দলনৰ পৰা নামি অহা গেট অফ দ্য সুইং টেবুলৰ পৰা নমা দ্যাট মিন্স মেজৰ পৰা নামি অহা তেতিয়া আমি এনেকৈ ক'ম গেট অফ দ্য টেবুল জাষ্ট আমি গেট অফ ইউজ কৰিছোঁ তাৰপিছত দা দিছোঁ আৰ্টিকেল হিচাপে তাৰপিছত আমি নামটো দিছোঁ ন নাউন পদটো বহাই দিছোঁ টেবুল ন যে গেট অফ দ্য টেবুল বেঞ্চৰ পৰা নামি অহা গেট অফ দ্য বেঞ্চ সো বন্ধুসকল আশা কৰিছোঁ নিশ্চয় বুজিব পাৰিছে এই ধৰণে সৰু সৰু সেন্টেন্সবিলাক আমি অতি সিম্পলভাৱে ক'ব পাৰি ন জাষ্ট আমি ষ্ট্ৰাকচাৰটো মনত ৰাখি লৈ গ'ল যে গেট অফ তাৰপিছত দা তাৰপিছত নাউন আমি বহাই দি কেনে সৰু সেন্টেন্সবিলাক অতি সিম্পলভাৱে গঠন কৰিব পাৰি আশা কৰিছোঁ বুজিব পাৰিছে যদি ভিডিঅ'টো চাই অলপ হ'লেও কিবা উপকৃত হ'ব পাৰিলে লাইক এটা কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব